আমি দেখিবলৈ পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিত যি নীতি আদৰ্শৰে আমি সকলোৱে ভাল পায়, ভাৰতীয় জনতা পাৰ্টি এটা দলৰ এটা সমাজ হিচাপে আমি পৰিবাৰত আছোঁ। এই সমাজত এটা যিটো নীতি, এই নীতিৰ মানে বহিৰ্ভূত যেন কেতিয়াবা লাগে। এই বহিৰ্ভূতটো হ'ল আমি চাওক, ইয়াত যি মানুহে সমাজৰ কাৰণে কাম কৰি আছে, দলৰ একেবাৰে বুথ পৰ্যায়লৈকে কাম কৰি নিজৰ আৰ্থিকভাৱে সময় বা শাৰীৰিকভাৱে ত্যাগ কৰি যি দলৰ হৈ কাম কৰি আছে, যি ৰাইজৰ হৈ কাম কৰি আছে, তাক যিকোনো আমাৰ ওচৰৰ লোকেলক যিকোনো কেণ্ডিডেট দিয়ে আমাৰ কোনো আপত্তি নাই। কিন্তু যাৰ কোনো অৰিহণা নাই, তাক যদি আনি হঠাৎ কৰি এটা সমষ্টিত আহি কেণ্ডিডেট বনাই দিয়ে, আমাৰ ঘৰৰ গাৰ্জেন বনাই দিয়ে, আমি সেই ঘৰটো কেনেকৈ চলাম? আমি চলাওঁতে আমাৰোতো পৰিবাৰটো চলাব লাগে, আমাৰতো অফিচ বিয়াৰ আছে, আমাৰ কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তাখিনি যদি মানি নলয় আমি অকলে হ'ব নেকি? আমি নিজৰ পৰা কেতিয়াও মানি নলওঁ যে আমাৰ নিজৰ ঘৰৰ নহয়, নিজৰ সমষ্টিৰ নহয়, বেলেগৰ যাৰ কোনো অৰিহণা নাই তাক আমাৰ কেণ্ডিডেট দিয়ক, এইটো আমি নিবিচাৰোঁ। আৰু এনেকৈ হ'লে আমাৰ দলৰ বহুত কাৰ্যকৰ্তা আমি ধৰি ৰাখিব নোৱাৰিম। হয়তো আমাৰ লগত ডেইলি আমাক কৰি আছে, আলোচনা কৰি আছে যে আমি হ'লে কাম নকৰিবও পাৰোঁ। তেওঁলোকক আমি কেনেকৈ কাম কৰাম? এইটো গণতন্ত্ৰ হয়, গণতন্ত্ৰ আমাৰ ৰাইজৰ সহায়ৰ দৰকাৰ আছে, ৰাইজৰ সহযোগৰ দৰকাৰ আছে। যেতিয়া আমাৰ ৰাইজৰ সহযোগ আমাৰ লগত নাথাকিব, আমি ৰাজনৈতিক দল আগুৱাই কেনেকৈ লৈ যাম? এইটো তেখেতৰ নিজৰ জেগাত কি অভিযোগ আছে সেইটো আমি ক'বলৈ নাযাওঁ, কিন্তু আমি একটা কথাই আমি গম পাওঁ যে আমাৰ ইয়াত তেখেতৰ সিমান অৰিহণা নাই। আমাৰ ইয়াত যাৰ অৰিহণা আছে, যি ইয়াৰ পৰা সৰুৰে পৰা ডাঙৰ হৈ আহিছে, এইটো বিজনী সমষ্টি এটা বহুত বেয়া পৰিস্থিতিৰ মাজেৰে আজি আহি এই শান্তিৰ পৰিৱেশ আহিছে। এই শান্তিৰ পৰিৱেশটো যাতে অশান্তিৰ পালে আৰু ঢাল নাখায়, তাৰ বাবে আমি ইয়াত যিখিনি মানুহে এই অশান্তিৰ পৰিৱেশত যুঁজ কৰিছে, সেইখিনি মানুহৰ যিকোনো এজনৰ কেণ্ডিডেট দিয়ক, আমাৰ কোনো আপত্তি নাই, তেখেতলোকৰ হৈ আমি কাম কৰিম। আমি দলৰ কাৰ্যকৰ্তা, আমি দলৰ নিৰ্দেশ নিশ্চয় পালন কৰিবই লাগিব। কিন্তু মই ঊৰ্ধ্বতম কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ, আমাৰ হাইকমাণ্ডক অনুৰোধ জনাইছোঁ যাতে এই ডিচিশ্যনটো যাতে ভুলৰ ফালে নাযায়, তাৰ বাবে মই ঊৰ্ধ্বতম কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ সকলো কাৰ্যকৰ্তাকো অনুৰোধ জনাইছোঁ যাতে আমাৰ ডিচিপ্লিন মেইনটেইন কৰি যাতে নিজৰ হাইকমাণ্ডক অনুৰোধ কৰাই যাতে আমাৰ বিজনী সমষ্টিটো নিজৰ শান্তি সহকাৰে আমি জিকাই আনিব পাৰোঁ। নহ'লে আমি জিকোৱাৰ যে 100% গেৰাণ্টি আছে, এইটোতো নহ'বও পাৰে। সেইকাৰণে আমি যাতে জিকাৰ দিশটো আমি চিকিউৰিটিটো আমি মেইনটেইন কৰি যাতে আমাৰ দলৰ ঊৰ্ধ্বতন কাৰ্যকৰ্তাই যি কৰে সেইটোৰ ওপৰত আমাৰ নিশ্চয় ভৰসা আছে, আৰু সেই ভৰসা লৈ আমি আজিলৈকে কাম কৰি আছোঁ, অনাগত দিনত কাম কৰি যাম। অকল যে ৰাজনীতিৰ কাৰণে কাম কৰে সেইটো নহয়, প্ৰতিজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই ৰাজনীতিৰ লগত থাকি তেওঁলোকে সমাজ নীতিৰ কামো কৰে, সমাজৰ কাৰণে যথেষ্ট কাম কৰে। গতিকে আমাৰ কাৰ্যকৰ্তাৰ মনত আজিৰ দিনত যি এটা ভাৱ উদয় হৈছে যে আমাৰ এই বিজনীৰ সমষ্টি যিটো আছে, এই সমষ্টিটোত আমাৰ কেণ্ডিডেটজন কোন হ'ব। এতিয়াও কোনোবাই বহুত আমি দেখিছোঁ ছ'চিয়েল মিডিয়াৰ যোগে যে কোনোবাই অলৰেডি প্ৰাৰ্থী পাইছে বুলি। যে মই ক'ব বিচাৰোঁ যে মোৰ যিটো ধাৰণা যে আজিৰ দিনত আজি এই মুহূৰ্তলৈকে কাৰো প্ৰাৰ্থিত্ব এতিয়ালৈকে মানে যে চূড়ান্ত হৈছে এইটো নাই। যেতিয়ালৈকে আমাৰ ৰাজ্যিক কমিটিয়ে ঘোষণা নকৰিব, এই ঘোষণা নকৰালৈকে আমি ক'ব নোৱাৰোঁ যেন এইজনে আমাৰ প্ৰাৰ্থী হ'ব। কিন্তু দলৰ যিহেতু কাৰ্যকৰ্তাসকল আমাৰ আছে, গতিকে দলৰ কাৰ্যকৰ্তাসকলে দলৰ মাজত যদি দলৰ মজিয়াত যদি নিজৰ মত তেওঁলোকে নাৰাখে বা উত্থাপন নকৰে, তেনেহ'লে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে দিনে ৰাতি যি কষ্ট কৰি আছে বা দিনৰ যিটো সকলোৰে যিটো আৱেগ আছে, সেই আৱেগৰ কাৰণে হয়তো আজি তেওঁলোকে এই কথাখিনি ক'বলৈ বাধ্য হৈছে যে আমাৰ এই অঞ্চলৰে এজন যোগ্য ব্যক্তি এজনক আমাক দিয়ক, ৰাজ্যিক হয়তো কমিটিক তেওঁলোকে জনাব বিচাৰিছে। ৰাজ্যিক আমাৰ যদি এই সমষ্টিৰ বা আমাৰ কাৰ্যকৰ্তাৰ মনৰ ভাৱ বুজা তেনেকুৱা যদি কাৰ্যকৰ্তা আমাৰ লগত থাকে, হয়তো আমাৰ কাৰ্যকৰ্তাৰ কাৰণে বা আমাৰ কাৰণে ভাল হ'ব। তাৰ কাৰণে আজি এইখিনি কথা কৈছে যে আজিৰ দিনত কিন্তু মই জিলা সভাপতি হিচাপে এটাই কথা ক'ব বিচাৰোঁ যে আজিৰ দিনত আমাৰ কাৰো প্ৰাৰ্থিত্ব এতিয়ালৈকে চূড়ান্ত হোৱা নাই। যেতিয়ালৈকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া আছে, আমি বিজনীৰ কাৰ্যকৰ্তা, বিশেষকৈ আমি সুবাইজাৰ মণ্ডলৰ কাৰ্যকৰ্তা বা মই সুবাইজাৰ মণ্ডলৰ সভাপতি হিচাপে কৈ আছোঁ, আমি যিখিনি তিলকৈ ইয়াতে সংগঠন গঢ়ি তুলিছোঁ, আজিৰ দিনত যদি আমাৰ ইয়াতে বাহিৰা প্ৰাৰ্থী দিয়ে সংগঠনটো একেবাৰে নিঃসক্ৰিয় হৈ যাব। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি কাটৰ অনুৰোধ জনাইছোঁ যে আমাৰ বিজনীৰ পৰাই আমাৰ লোকেল প্ৰাৰ্থী লাগে, আৰু বাহিৰা প্ৰাৰ্থী দিলে ইয়াতে নিজিকে এইটো একেবাৰে খাটাং, আমি দৃঢ় বিশ্বাসে ডাইৰেক্ট কৈ দিব পাৰোঁ। আৰু এটা কথা হৈছে, ইয়াতে যিসকল কাৰ্যকৰ্তাই নিজৰ ত্যাগ কৰি কেনে সংগঠন গঢ়ি তুলিছে, এতিয়া যদি ইয়াতে বাহিৰৰ পৰা প্ৰাৰ্থী দিয়ে তেওঁলোকে বহুত আঘাত পাব, আৰু লগতে ৰাইজেও বাহিৰা প্ৰাৰ্থীক মানি নলয়, এইটো আমি ৰাইজৰ পৰা স্পষ্ট পাইছোঁ। ধৰক এইটো দলে সিদ্ধান্ত ল'ব, যদি তেওঁক দিয়ে সেই হিচাপে আমি সেই সময়ত যি ধৰণে কাম কৰিব লাগে আমি তেনেধৰণে কাম কৰি যাম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221